ডিমা হাছাওৰ আয়ুক্তলৈ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ জাননী আদানী গ্ৰুপক ডিমা হাছাওৰ ৯,০০০ বিঘা ভূমি সিমেন্ট উদ্যোগক প্ৰদান কৰাক লৈ এই জাননী নিৰ্ধাৰিত সময়ত জিলা আয়ুক্তৰ কাৰ্যালয়ে প্ৰতিবেদন নিদিয়াৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে। জাননী প্ৰেৰণৰ ৭ দিনৰ ভিতৰত জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ আয়োগৰ। চলিত বৰ্ষৰ ৭ মাৰ্চত খিলঞ্জীয়া জনজাতীয় লোকৰ ভূমি আদানীক প্ৰদান কৰাক লৈ আয়োগৰ দ্বাৰস্থ হৈছিল ৰাহুল তেৰণ নামৰ এজন ব্যক্তি। কিন্তু আয়োগে জিলা আয়ুক্তৰ পৰা বিচৰা প্ৰতিবেদন সময়মতে লাভ নকৰাত পুনৰ জাননী প্ৰেৰণ কৰা হৈছে। যদি আয়োগে জিলা আয়ুক্তৰ পৰা কোনো উত্তৰ লাভ নকৰে তেতিয়াহ'লে ভাৰতীয় সংবিধানৰ ধাৰা অনুসৰি আইনী ব্যৱস্থা গ্ৰহণৰো ইংগিত দিছে আয়োগে। আমি পুনৰবাৰ এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক জনাব বিচাৰিছোঁ। উমৰাংচুৰ ডিমা হাছাওৰ আয়ুক্তলৈ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে জাননী জাৰি কৰিছে। আদানী গ্ৰুপক ডিমা হাছাওৰ ৯,০০০ বিঘা ভূমি সিমেন্ট উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰাক লৈ এই জাননী জাৰি কৰা হৈছে। নিৰ্ধাৰিত সময়ত জিলা আয়ুক্তৰ কাৰ্যালয়ে প্ৰতিবেদন নিদিয়াৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে। গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে এই মুহূৰ্তত আমি সতীৰ্থ সাংবাদিক অনুপ নাথৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছোঁ। অনুপ নাথ, ডিমা হাছাওৰ আয়ুক্তগৰাকীলৈ আদানীক ভূমি প্ৰদান কৰাক লৈ জাননী জাৰি কৰিছে ন্যায়ালয়ে। গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চয়কৈ ৰাজদীপ, এইখন হৈছে সেইখন জাননী যিখন জাননী জাৰি কৰা হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিমা হাছাও আৰু এই আসলতে যিখন জাননী সেই জাননীখন জাৰি কৰিছে নেশ্যনেল কমিশ্যন অফ 6 শিডিউল ট্ৰাইবছ অৰ্থাৎ ৰাষ্ট্ৰীয় অনুসূচিত যি জনজাতি আয়োগ সেই আয়োগে এই জাননী প্ৰেৰণ কৰিছে। আৰু এই জাননীৰ আসলতে ভিত্তি আছিল যে ৰাহুল তেৰণ যিগৰাকী ব্যক্তি আছিল সেই ব্যক্তিগৰাকীয়ে অৰ্থাৎ ইণ্ডিজিনিয়াছ পিপুলছ পাৰ্টিৰ যিগৰাকী ব্যক্তি ৰাহুল তেৰণ তেওঁ আবেদন কৰিছিল আৰু সেই আবেদনখন কৰিছিল ৭/৩/২০২৫ অৰ্থাৎ চলিত বৰ্ষৰ মাৰ্চ মাহৰ ৭ তাৰিখে তেওঁ এখন আবেদন কৰিছিলে। আবেদনত বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে যি উমৰাংচুৰ যি ৯,০০০ বিঘা ভূমি আদানী গ্ৰুপক চিমেণ্ট ফেক্টৰীৰ বাবে আবণ্টন বা প্ৰদানৰ যি আচলতে বিষয় আছিল সেই বিষয় সন্দৰ্ভত কি ধৰণৰ সমস্যা হ'ব এই গোটেই বিষয়সমূহৰ ভিত্তি কৰি আয়োগলৈ এখন যি আবেদন সেই আবেদন কৰিছিলে। সেই আবেদনৰ পিছত আয়োগে এখন জাননী জাৰি কৰিছিল প্ৰথম পৰ্যায়ত সেয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ। কিন্তু ডিমা হাছাও যি ডিষ্ট্ৰিক্ট কমিশ্যনাৰে কোনো ধৰণৰ উত্তৰ দিয়া নাছিল বা কি ধৰণৰ তেওঁলোকে ব্যৱস্থা ল'লে বা এই যি চিমেণ্ট ফেক্টৰী নিৰ্মাণৰ বাবে ৯,০০০ যি বিঘা ভূমি সেই ভূমি আচলতে কিহৰ ভিত্তিত বা যিসকল খিলঞ্জীয়া লোক আছিল সেই খিলঞ্জীয়া লোকসকলৰ যি ভূমিহীন কৰি ৯,০০০ বিঘা ভূমি আদানী গ্ৰুপক প্ৰদান কৰা এই গোটেই প্ৰসংগটোত তেওঁলোকে জাননী জাৰি কৰিছিল তাৰ উত্তৰ বিচাৰি। কিন্তু ডিষ্ট্ৰিক্ট কমিশ্যনাৰে সেই সময়ত উত্তৰ নিদিলে আৰু যাৰ পাছতেই এতিয়া যিখন ফৰ্মেল এখন নটিচ পুনৰ প্ৰেৰণ কৰা হৈছে আৰু এই ফৰ্মেল নটিচত এটা কথা উল্লেখ কৰিছে যে ৭ দিনৰ ভিতৰত যদি এই জাননীৰ উত্তৰ নিদিয়ে অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিমা হাছাওৱে যদি কোনো ধৰণৰ উত্তৰ নিদিয়ে তেন্তে জবাবদিহি হ'ব লাগিব। অৰ্থাৎ আয়োগৰ ওচৰলৈ তেওঁলোকক মাতি নিয়া হ'ব, ডিষ্ট্ৰিক্ট কমিশ্যনাৰগৰাকীক মাতি নি তেওঁক জবাবদিহি কৰা হ'ব। আৰু ৰাজদীপ এটা কথা উল্লেখ কৰিব লাগিব যে যিখন আবেদন আছিল অৰ্থাৎ মই যদি উল্লেখ কৰোঁ যে ডিমা হাছাওৰ যি বৃহত্তৰ এলেকা সেই বৃহত্তৰ এলেকাৰ প্ৰায় ১৪,০০০ যি বসতিপূৰ্ণ অঞ্চল ১৪,০০০ লোক থকা এটা বসতিপূৰ্ণ অঞ্চল আদানী গ্ৰুপক প্ৰদান কৰা গোটেই বিষয়টোক লৈ যথেষ্ট এটা চৰ্চা লাভ কৰিছিল। বিভিন্ন আন্দোলন হৈছিল, তীব্ৰ আন্দোলন প্ৰতিবাদী কণ্ঠ তাত দেখা পোৱা গৈছিল। কিন্তু তৎসত্বেও কোনো ধৰণৰ এই বিষয়সমূহক গুৰুত্ব প্ৰদান নকৰি আদানী গ্ৰুপক যি ৯,০০০ বিঘা ভূমি আবণ্টন দিয়াৰ যি সিদ্ধান্ত সেই সিদ্ধান্ততে অটল থাকি আদানী গ্ৰুপক চিমেণ্ট ফেক্টৰী নিৰ্মাণৰ বাবে যিহেতু মাটি প্ৰদানৰ বিষয়টো বহু দূৰ আগবাঢ়ি গৈছিল বা প্ৰদান কৰিছিল, গতিকে এই বিষয়সমূহক লৈ যথেষ্ট অসন্তুষ্ট হৈ পৰিছিল যি স্থানীয় যি দল সংগঠন আছে সেই দল সংগঠন। গতিকে ইণ্ডিজিনিয়াছ যি পিপুলছ পাৰ্টিৰ যিগৰাকী ব্যক্তিৰ কথা আমি উল্লেখ কৰিছোঁ ৰাহুল তেৰণ, গতিকে সেই ৰাহুল তেৰণে এইসমূহ বিষয় মই উল্লেখ কৰিছোঁ যে ১৪,০০০ যি তাৰে স্থায়ী বাসিন্দা আছে সেই বাসিন্দাসকলৰ যি ভূমিহীন কৰাৰ যি পৰিকল্পনা আছিল বা যি ভূমিহীন কৰি চিমেণ্ট ফেক্টৰী নিৰ্মাণৰ যি পৰিকল্পনা সেই পৰিকল্পনাক যথেষ্টভাৱে গৰিহণা দিয়া পৰিলক্ষিত হৈছিল। সমান্তৰালকৈ মই যদি উল্লেখ কৰোঁ যে সেই স্থানত কাৰ্বি, ডিমাচা, নাগা বা যি আদিবাসী যিসকল লোক আছে সেই লোকসকলক ভূমিহীন কৰাৰ যি পৰিকল্পনা বা তেওঁলোকক ভূমিহীন কৰি এটা পুঁজিপতি গোষ্ঠীক এই চিমেণ্ট ফেক্টৰী নিৰ্মাণৰ যি কাম বা চিমেণ্ট ফেক্টৰী নিৰ্মাণৰ বাবে যি বৃহৎ এটা ভূমি আবণ্টন দিয়া বা ভূমি এটা প্ৰদান কৰাৰ ক্ষেত্ৰটোক লৈ যথেষ্ট অসন্তুষ্ট হৈ পৰিছিল স্থানীয় দল সংগঠন। আৰু সেই দল সংগঠনৰ ফালৰ পৰা এখন আবেদন কৰা হৈছিল যি আয়োগ আছে নেশ্যনেল কমিশ্যন অফ 6 শিডিউল ট্ৰাইবছৰ যি কমিশ্যন এই কমিশ্যনলৈ বা আয়োগলৈ এখন আবেদন কৰা হৈছিল। এই আবেদনৰ ভিত্তিত মই পুনৰ উল্লেখ কৰিছোঁ যে পূৰ্বে এখন
নটিচ জাৰি কৰা হৈছিল বা জাননী জাৰি কৰা হৈছিল তাৰ পাছত কোনো ধৰণৰ উত্তৰ পোৱা নগ'ল ডিমা হাছাও জিলা আয়ুক্তৰ ফালৰ পৰা পুনৰ এখন যি জাননী জাৰি কৰা হৈছে 13/6/2025 এইখন হৈছে দ্বিতীয়খন জাননী আৰু এই দ্বিতীয়খন জাননীৰ পাছত যদি 7 দিনৰ ভিতৰত কোনো ধৰণৰ উত্তৰ নিদিয়ে আৰু 7 দিনৰ ভিতৰত উত্তৰ নিদিলে পুনৰ যিগৰাকী ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে তেওঁ জবাবদিহি হ'ব লাগিব সেয়া হৈছে আয়োগৰ ওচৰলৈ তেওঁক মাতি নিয়া হ'ব গতিকে যিসমূহ লিগেল একশ্যন বা যিসমূহ আইনগত যি ব্যৱস্থা সেই ব্যৱস্থাও আয়োগে ল'ব পাৰে গতিকে যথেষ্ট এটা স্পৰ্শকাতৰ বিষয় কিয়নো খিলঞ্জীয়া লোকক ভূমিহীন কৰি আদানী গ্ৰুপ বা পুঁজিপতি গোষ্ঠীক যি ভূমি দিয়াৰ পৰিকল্পনা বা ভূমি দিয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থাটোৱে ৰাজ্যৰ হাজাৰ হাজাৰ যি খিলঞ্জীয়া লোক আছে সেই খিলঞ্জীয়া লোকক কিন্তু যি ভূমিহীন বা তেওঁলোকৰ যি পৈতৃক সম্পত্তি বা পূৰ্বপুৰুষৰ যি পূৰ্বপুৰুষৰ পৰা বসবাস কৰি থকা সেই ভূমিৰ পৰা তেওঁলোকক ভূমিহীন কৰাৰ যি চক্ৰান্ত বা যি পৰিকল্পনা সেই পৰিকল্পনাৰ যি পাৰ্শ্বক্ৰিয়া হিচাপে বা পৰিকল্পনাৰ যি ব্যৱস্থা বা সেই ব্যৱস্থাৰ বিৰুদ্ধে যিহেতু এনেধৰণৰ কিছু লোক ওলাই আহিছিল আৰু সেই ওলাই অহা লোকসকলে যি আবেদন কৰিছিল সেই আবেদনৰ ভিত্তিত এতিয়া আয়োগে জাননী জাৰি কৰিবলগীয়া হৈছে গতিকে সেই জাননীৰ যি উত্তৰ বা 7 দিনৰ ভিতৰত উত্তৰ দিয়ে নে নিদিয়ে কিয়নো প্ৰথমখন জাননী যিহেতু উত্তৰ দিয়া নাছিল গতিকে দ্বিতীয় পৰ্যায়ৰ যিখন জাননী আছিল সেই জাননীৰ যি উত্তৰ 7 দিনৰ ভিতৰত যদি নিদিয়ে কি ধৰণৰ ব্যৱস্থা লয় অৰ্থাৎ যিগৰাকী আয়ুক্ত আছে জিলা আয়ুক্ত সেই জিলা আয়ুক্তগৰাকীক তেওঁ যি আয়োগ সেই আয়োগে যিহেতু মাতি নিয়াৰ কথাও এই যিখন জাননীত উল্লেখ আছে গতিকে পৰৱৰ্তী সময়ত কি ধৰণৰ ব্যৱস্থা লয় বা কঠোৰ কি ধৰণৰ আইনগত ব্যৱস্থা লয় সেয়া সময়ত লক্ষণীয় হ'ব ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক অনুপ নাথক সবিশেষ জনোৱাৰ বাবে